নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু আছাম ষ্টাডি। আছাম ষ্টাডি ইয়'ৰ গেটৱে টু ছাকচেছ। আমি ইয়াতে আছোঁ আপোনালোকৰ যাতে প্ৰিপাৰেশ্যন কৰাব পাৰোঁ আমাৰ অসম চৰকাৰৰ যোনবিলাক চাকৰিৰ এক্সাম থাকে, যেনেকৈ আপোনাৰ APSC, ADRE এইবিলাকৰ কাৰণে, SSC, ৰেলৱেজ, বেংকিং এইবিলাকৰ কাৰণেও আমি যাৰ লগত প্ৰিপাৰেশ্যন কৰোঁ। এইবিলাক যদিও চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ হয়, আপোনাৰ SSC, ৰেলৱেজ এইবিলাকৰো আমি প্ৰিপাৰেশ্যন কৰাম। আৰু তাৰ লগত আপোনাৰ অসম পুলিচৰ যোনবিলাক ABUBৰ প্ৰিপাৰেশ্যন হয় সেইটোও আমি কৰাম। কিন্তু আমাৰ মেইন টাৰ্গেটটো হ'ল যে আগত আমি GKটো কৰিম, তাৰপিছত মেথছ, আৰু চববিলাক আমি লাহে লাহে কৰি থাকিম। এইটো নহয় যে একেবাৰে দিম, আপোনালোকৰ লাহে লাহে দি থাকিম। আৰু আপুনি যে আজি ইমানলৈকে কৰাইছোঁ এইটো ৰিভাইজ কৰি ল'ব। এনেকুৱা নহয় যে মই আজি কৰিছোঁ এইটো ৰিভাইজ কৰা নাই। ৰিভাইজ নকৰিলে মই কি হ'ব, আমি এইটো বস্তু পাহৰি যাম। আৰু এটা কথা মনত কৰোঁ, কেতিয়াও ডিম'টিভেট নহ'ব, ষ্টে মটিভেট থাকিব, মই পাৰিমেই কৰিবলৈ। এনেকুৱা এটা মটিভেশ্যন নিজৰ মনত থাকিব লাগিব। যদি আমাৰ মা দেউতাই আমাৰ কাৰণে ইমান কষ্ট কৰি আছে, আমাৰ কৰিবই লাগিব। এনেকুৱা এটা মটিভেশ্যন ৰাখিব লাগিব মনত। ইয়াত এটা কোট লিখা আছে ভাল, এভৰি এক্সপাৰ্ট ৱাজ ওৱান্স এ বিগিনাৰ, কিপ লাৰ্ণিং, কিপ গ্ৰ'য়িং। কিমান সুন্দৰ এটা কথা লিখিছে। প্ৰত্যেক বিশেষজ্ঞ এদিন আৰম্ভণি আছিল, শিকি থাকক, আগবাঢ়ি থাকক। তেনেকুৱা আপোনালোকেও চাগে কেতিয়াবা মানে এইটো বস্তু ধ্যান দিছে চাগে। মই ক'ব বিচাৰিছোঁ, মানে মনত কৰিছোঁ চাগে যে আপোনালোকে এক্সাম দিছে কিবা, কিন্তু এইটো ক্ৰেক কৰিব পৰা নাই। সেইটো নহয় যে আপুনি ফেইল কৰিছে এইটো এক্সাম, আপুনি তাৰ পৰা কিবা নে কিবা শিকিছে। সেইটো বস্তু আৰু কি শিকিছে সেইটো বস্তু শিকিব ট্ৰাই কৰিব। ধন্যবাদ, আৰু ষ্টে মটিভেটেড থাকিব। মই ইমানখিনি ৰিকুৱেষ্ট যে মই কৰিমেই, এনেকুৱা এটা নিজৰ মনত এটা মটিভেশ্যন ৰাখিব, মই কৰিব লাগিবই। চ' আজি ছেশ্যনটো আমি ষ্টাৰ্ট কৰি আছোঁ। ফাৰ্ষ্ট কুৱেশ্যন আছে ইয়াতে, ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া? শুদ্ধ উত্তৰটো হৈছে লৰ্ড উইলিয়াম বেণ্টিক। লৰ্ড উইলিয়াম বেণ্টিক। ছেকেণ্ড কুৱেশ্যন, জালিয়ানাৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল? এইটো হৈছে যে আমাৰ জালিয়ানাৱালাবাগ হত্যাকাণ্ডটো আপুনি জানেই যে কেতিয়া হৈছিল, 1919। আৰু এই যে তাতে যে ফায়াৰিংটো যে তাতে হৈছিল, এইটো কোনটো জেনেৰেলৰ অৰ্ডাৰ দিছিল যে ফায়াৰিং তাতে কৰিবলৈ? এইটো দিছিল জেনেৰেল ডায়াৰে। ঠিক আছে। নেক্সট কুৱেশ্যন, ভাৰতীয় সংবিধানৰ পিতা বুলি কাক জনা যায়? হু ইজ অলছ' ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন? আপোনালোকে এইটো জানেই, BR আম্বেদকাৰ। BR আম্বেদকাৰ ফুল নামটো কি আপোনালোকে জানেই চাগে, ডক্টৰ ভীমৰাও আম্বেদকাৰ। নেক্সট কুৱেশ্যন আমি আছোঁ, ইয়াতে লিখা আছে দ্য অজন্তা এণ্ড ইলৰা কেভছ আৰ লোকেটেড ইন হুইচ ষ্টেট? অজন্তা আৰু ইলৰা গুহাসমূহ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে মহাৰাষ্ট্ৰ। আপোনালোকে জানেই, মহাৰাষ্ট্ৰৰ নাম শুনিছেই ষ্টেটটোৰ। নেক্সট, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? হু ৱাজ দ্য ফাউণ্ডাৰ অফ মৌৰ্য এম্পায়াৰ? শুদ্ধ উত্তৰটো হৈছে চন্দ্ৰগুপ্ত মৌৰ্য। আৰু এটা আপোনালোকে অপশ্যন দিব পাৰে যে চন্দ্ৰগুপ্ত 1 বুলি, কনফিউজ নহ'ব, এইটো চন্দ্ৰগুপ্ত মৌৰ্য হ'ব। ঠিক আছে, তেতিয়া চন্দ্ৰগুপ্ত 2 দি দিব পাৰে, আপোনালোকে কনফিউজ নহ'ব, চন্দ্ৰগুপ্ত মৌৰ্য হ'ব শুদ্ধ উত্তৰটো। ঠিক আছে, হয়। আকৌ আমি আহিছোঁ নেক্সট কুৱেশ্যনলৈ। নেক্সট কুৱেশ্যনটো ইয়াতে আছে, ভাৰতৰ ৰাষ্ট্ৰপতি কিদৰে নিৰ্বাচিত হয়? দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ইজ ইলেক্টেড বাই হুইচ মেথড? শুদ্ধ উত্তৰটো হৈছে প্ৰপৰ্চনেল ৰিপ্ৰেজেণ্টেশ্যন বাই এ ছিংগল ট্ৰান্সফাৰেবল ভোট। আপোনালোকে জানেই চাগে এইটো। নেক্সট, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদ মৌলিক অধিকাৰৰ সৈতে জড়িত? হুইচ আৰ্টিকেল অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ডিলছ উইথ ফাণ্ডামেণ্টেল ৰাইটছ? আৰ্টিকেল 12 to 35। এই আৰ্টিকেলকেইটা আপোনালোকে ভালদৰে পঢ়িব, তাতে বহুত আৰ্টিকেল আছে, আৰ্টিকেল 15, 16 এইবিলাক বহুত ইম্পৰ্টেণ্ট। আৰ্টিকেল 15, 16, 17 তাতে কেইটামান আৰ্টিকেল আছে, এইবিলাক আপোনালোকে ভালদৰে পঢ়ি যাব। আৰু এটা আৰ্টিকেল আছে আপোনাৰ আৰ্টিকেল 32,
এইটো বহুত ইম্পৰ্টেণ্ট হয়। এইটো আৰ্টিকেল হ'ল আপোনাৰ ৰাইট টু কনষ্টিটিউশ্যনেল ৰিমেডিজ। মনত ৰাখিব, এইটো আৰ্টিকেল ইম্পৰ্টেণ্ট আৰ্টিকেল হয়। আৰু ইয়াতে আমি নেক্সট কুৱেশ্যনলৈ আহোঁ আৰু ইয়াতে বেছি এক্সপ্লেইন নকৰোঁ, নেক্সট কুৱেশ্যনলৈ যাম। নেক্সট কুৱেশ্যনটো আছে আপোনাৰ ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিয়োগ কৰে? দ্য চিফ ইলেকশ্যন কমিশ্যনাৰ অফ ইণ্ডিয়া ইজ এপইণ্টেড বাই হুম? ভাৰতৰ ৰাষ্ট্ৰপতি, দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাজ্যসভালৈ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্য মনোনীত কৰে? How many members are nominated by the president to the Rajya Sabha? শুদ্ধ উত্তৰটো হৈছে 12জন। নেক্সট কুৱেশ্যন, সংবিধানৰ প্ৰস্তাৱনাত ধৰ্ম নিৰপেক্ষ শব্দটো কোনটো সংশোধনী আইনৰ দ্বাৰা যোগ্য কৰা হৈছিল? দ্য টাৰ্ম ছিকুলাৰ ৱাজ এডেড টু দ্য প্ৰিএম্বল বাই হুইচ এমেণ্ডমেণ্ট এক্ট? বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। দ্য টাৰ্ম ছিকুলাৰ এটা শব্দ আছে যোনটো আমাৰ প্ৰিএম্বলত সোমোৱা হৈছিল। এইটো কোনটো এমেণ্ডমেণ্টৰ দ্বাৰা সোমোৱা হৈছিল? এইটো হ'ল আপোনাৰ 42nd এমেণ্ডমেণ্ট এক্ট 1976। এইটো যোনটো এমেণ্ডমেণ্ট হৈছিল, এইটো এমেণ্ডমেণ্টৰ দ্বাৰা আমাৰ ছিকুলাৰ ৱাৰ্ডটো প্ৰিএম্বলত সোমোৱা হৈছিল। চ' আজিৰ কাৰণে ইমানেই, ধন্যবাদ। ইয়াতে আৰু এটা ক'ত লিখা আছে, সফলতা হ'ল প্ৰচেষ্টাৰ ফল, কেতিয়াও ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰিবা। ছাকচেছ ইজ দ্য ৰিজাল্ট অফ এফৰ্ট, নেভাৰ ডিপেণ্ড অন লাক। ধন্যবাদ। যদি ভাল লাগিছে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু আপোনাৰ ফ্ৰেণ্ড বা কাৰোবাৰ লগত যোনে প্ৰিপাৰেশ্যন কৰি আছে তাৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো। যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।